আমাৰ বিষয়টো হৈছে যে খ্ৰীষ্টান জীৱনত আপোনাৰ আচাৰ ব্যৱহাৰ কেনে হ'ব লাগে বা প্ৰভুক আপুনি লৈ চলি যাওঁতে আপোনাৰ জীৱনত আপোনাৰ আচাৰ ব্যৱহাৰবিলাক কেনেধৰণে হ'ব লাগে। আজি আমি বাইকৰ দ্বাৰাই চাম। বাইক ওলাব আপোনালোকে 1 পিতৰ 1:15 পদ। বাইক পঢ়িম। তোমালোকক আমন্ত্ৰণ কৰা জনা যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ ব্যৱহাৰ তেনে পবিত্ৰ হোৱা। আপোনালোকে মনোযোগ দিব। ইয়াত কৈছে যে তোমালোকক, মানে আমাক যোন ঈশ্বৰে আমন্ত্ৰণ কৰিলে, যোন ঈশ্বৰে আমাক নিজৰ সন্তান হ'বলৈ তো যি আমাক অনুগ্ৰহ কৰিলে না, সেই ঈশ্বৰ যেনে পবিত্ৰ বুলি কৈছে। যোন ঈশ্বৰক আমি আজি সেৱা কৰি আছোঁ, তেওঁৰ সেৱা আৰাধনা কৰি আছোঁ, সেই ঈশ্বৰ কি হয়? পবিত্ৰ হয়। বাইবেলত আমাক ক'ব বিচাৰিছে যে তো আমাৰ যেনে আমন্ত্ৰণ কৰা জনা যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা। আজি আমাৰ জীৱনত বহুত সময়ত আমি প্ৰভুক লৈ কেনেধৰণে আমাৰ আচাৰ ব্যৱহাৰবিলাক হ'ব লাগে, আমি কেনেধৰণে এজন খ্ৰীষ্টান ব্যক্তি হৈ চলিব লাগে, আমি হয়তো জনাটো